জিলা সমিতি ধৰ্মেন্দ্ৰ দাস সাংগঠনিক সম্পাদক অসম জাতীয় পৰিষদ, ৰাকেশ দাস সম্পাদক বংশৰ হাজু মণ্ডল, ৰাতুল দাস উপসভাপতি ২ নং পূৰ্বংশৰ আঞ্চলিক ছাত্ৰ সন্থা, বিকাশ দাস উপসভাপতি আঞ্চলিক ছাত্ৰ সন্থা, বিশ্বজিৎ বৈশ্য প্ৰাক্তন সাংস্কৃতিক সম্পাদক বংশৰ আছু, জেহৰুল ইছলাম প্ৰাক্তন সম্পাদক আছু কমলপুৰ মণ্ডল। সাংগঠনিক সম্পাদক বংশৰ আছু, মন্দিৰা ৰাজবংশী, আছু কৰ্মী, বিনোদ দাস প্ৰাক্তন ছাত্ৰ নেতা বংশৰ, জয়ন্ত দাস বিত্ত সম্পাদক পূৰ্বংশৰ আঞ্চলিক ছাত্ৰ সন্থা, অঞ্জন দাস প্ৰাক্তন ছাত্ৰকৰ্মী, জিন্তু আলী প্ৰাক্তন ছাত্ৰ নেতা কমলপুৰ মণ্ডল, ত্ৰিদেৱ দাস সভাপতি বংশৰ ছাত্ৰ সন্থা, ৰাজীবুল আলী ছাত্ৰ নেতা হাজু মণ্ডল। মণ্ডলৰ সন্মানীয় সভাপতি ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক সন্মানীয় বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ সন্মানীয় সভাপতি সুবল পল ডাঙৰীয়া, ভাৰতীয় জনতা কিষাণ মৰ্চাৰ সন্মানীয় সাধাৰণ সম্পাদক ৰঞ্জিত ভট্ট ডাঙৰীয়া, মঞ্চ সন্মুখত প্ৰবিষ্ট প্ৰমুখ কৰি ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জনতা যুৱ মৰ্চা, মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি বিকাশ আৰু উন্নয়ন, এই উন্নয়নৰ ধাৰা আমাৰ আপ্লুত হৈছোঁ আৰু যি সুৰক্ষিত অসম বনোৱাৰ কাৰণে তেওঁ আগবাঢ়ি গৈ আছে, উন্নয়নমূলক কাম কৰি আছে। শিক্ষাৰ ওপৰত শিক্ষা খুব আজি ল'ৰা ছোৱালীয়ে কোনো ধৰণৰ পইচা নোপোৱাকৈ যি প্ৰদান কৰাৰ কাৰণে তেওঁ সুযোগ কৰি দিছে। তাৰ কাৰণে আমি এইবিলাক গোটেই অসমৰ উন্নয়ন যি বিকাশ, এই বিকাশৰ ধাৰা দেখা পাই আমি সদৌ অসম ছাত্ৰ সন্থা আজি ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াতে যোগদান কৰিছে। আপোনাৰ নেতৃত্বতে হয়। আচলতে আজি আমাৰ কাৰণে খুবেই আনন্দৰ দিন। আমাৰ এই ছাত্ৰ সমাজৰ আমাৰ মনোৰঞ্জনৰ নেতৃত্বতে প্ৰায় 200 বা 300 শতাধিক আমাৰ যুৱ মৰ্চাত আজি আমাৰ উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত কলজী মণ্ডলৰ তথা যুৱ মৰ্চাৰ নেতৃত্বত আজি ইয়াত যোগদান কৰে। আমি তেখেতসকলক আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চালৈ স্বাগতম জনাইছোঁ। লগতে আমাৰ আচলতে ভাৰতীয় জনতা পাৰ্টি কোনোদিনে শাসনৰ বাবে ৰাজনীতি কৰা নাই। এইটো আপোনালোকৰ সমাজত যিটো প্ৰতিফলন, আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদীৰ এটাই শ্লোগান, সবকে সাথ সবকে বিকাশ। মানে সমাজৰ শেষৰ ব্যক্তিজনক লাগে যেন আমাৰ কাৰ্যকৰ্তাই শেষৰ ব্যক্তিজনে কি হিচাপে আছে, তেখেতক কি হিচাপে সহায় সহযোগ কৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে আজি ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰ চলাই আছে। সেই মনোভাৱেৰে মই ভাবি তেওঁলোকে সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ ছাত্ৰ সমাজৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ জৰিয়তে তেওঁলোকে ভাৰতীয় জনতা সদস্যপদ লৈছে। আৰু মই যিসকল আমাৰ মানে ছাত্ৰ সমাজৰ যি কাৰ্যকৰ্তাসকলে আমাৰ এই ভাৰতীয় জনতা যুৱ মৰ্চাত
তেখেতলোকে সদস্যপদ ল'লে তেখেতসকলক মই সঁচাকৈ মানে বিশ্বাসী আৰু দৃঢ় বিশ্বাস তেওঁলোকে অনাগত দিনত আমাৰ যি সাংগঠনিক শক্তি তেখেতসকলে শক্তি আগুৱাই নিয়াত আমাক সহায় সহযোগ কৰিব লগতে আমি একত্ৰিতভাৱে একেলগে কাম কৰি আমাৰ সমাজৰ যিসমূহ অপশক্তি তেওঁলোক আমি নাশ কৰি আমাৰ এখন সুস্থিৰ সমাজ গঢ় দিয়াত ভাৰতৰ জনগণে আমি সহায় সহযোগ কৰিম বুলি আশা ৰাখিম।